হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ এলিমেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল কৰিম, বেচেলাৰ অফ ফাৰ্মাচিষ্ট। বন্ধুবান্ধীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত দৰকাৰী, প্ৰয়োজনীয় হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাওক। আজিৰ টপিকটো হ'ল এপ্টিমাষ্ট চিৰাপ। আপোনালোকে স্ক্ৰীনতো চাই আছে। এপ্টিমাষ্ট চিৰাপ কি বেমাৰ হ'লে বা কি প্ৰব্লেম হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা আমি খাব পাৰোঁ, খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি বা কি কম্বিনেশ্যনে বনোৱা হৈছে, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, এপ্টিমাষ্ট চিৰাপ প্ৰথমে জানি এইটো কোনটো কোম্পানী বনাইছে? এইটো বনাইছে মেনকাইণ্ড এটা ভাল কোম্পানী, পুৰণা কোম্পানী, ব্ৰেণ্ডেড কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয় আৰু ইয়াৰ ৰেজাল্ট অত্যন্ত ভাল হয়। বন্ধুবান্ধীসকল, এপ্টিমাষ্ট চিৰাপ প্ৰথমে জানি কি কম্পজিশ্যন বনাইছে? ইয়াতে তিনিটা কম্পজিশ্যন দিয়া আছে। ইয়াতে দিয়া আছে চাইপ্ৰহেপ্টাডাইন HCl, ট্ৰাইকলিন চাইট্ৰেট আৰু চৰ্বিটল। এই তিনিটা কম্বিনেশ্যন মিহলাই এই চিৰাপটো বনোৱা হৈছে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই চিৰাপটো আচলতে কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল, এই চিৰাপটো বিশেষকৈ যিবোৰ মানুহৰ লিভাৰৰ প্ৰব্লেম হৈছে, লিভাৰত তেল হৈছে, লিভাৰৰ ফেটি লিভাৰ হৈছে বা লিভাৰটো ফুলি গৈছে, লিভাৰত ইনফেকশ্যন হৈছে, লিভাৰৰ প্ৰব্লেম হোৱাৰ ফলত খাবলৈ মন যোৱা নাই, খোৱাৰ ইচ্ছা যোৱা নাই, ডাইজেষ্ট হোৱা নাই বা কিবা এটা খোৱাৰ লগে লগে পেটখন ফুলি যায় থাকে বা অত্যন্ত গেছ হৈ যায় বা অত্যন্ত গেছ হোৱাৰ ফলত খাব নোৱাৰা যায়, মানুহজন লাহে পাতল হৈ যায়, ক্ষীণাই যায়, ৱেইটটো কমি যায় বা সেইবোৰ মানুহৰ ক্ষেত্ৰত এই এপ্টিমাষ্ট চিৰাপ অত্যন্ত দৰকাৰী। অৰ্থাৎ যিবোৰ মানুহৰ লিভাৰৰ প্ৰব্লেম হৈ আছে, সেই লিভাৰৰ প্ৰব্লেমৰ পৰা বিভিন্ন ধৰণৰ প্ৰব্লেম আছে, জণ্ডিছ হৈ আছে, সেইবোৰ মানুহে এই চিৰাপটো খাব পাৰে। লগতে যিবোৰ মানুহৰ টোপনি নাহে, টোপনি নহয়, ৰাতি হ'লে টোপনি নাযায় বা পৰ্যাপ্ত পৰিমাণৰ টোপনি নহয়, সেইবোৰ মানুহৰ ক্ষেত্ৰত এই চিৰাপটো অত্যন্ত দৰকাৰী হয়। কিন্তু এই চিৰাপটো খালে মানুহৰ টোপনি ভাৱটো বেছি হয়, টোপনি ভালকৈ আহে, লগতে খাবলৈ মন যায় বা খোৱাৰ ইচ্ছা যায় বা সময়মতে আপোনাৰ লাহে ওজনটো বাঢ়ি যায় বা লাহে আপোনাৰ শৰীৰত শক্তি আহে বা ওজনটো গেইন হয়। বন্ধুবান্ধীসকল, লগতে এই চিৰাপটো খালে যিবোৰ মানুহৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, পায়খানাটো ক্লিয়াৰ নহয়, এদিন দুদিন বা 3 দিন পিছে পায়খানা যাব লগা হৈ যায় বা পায়খানা যোৱাৰ সময়ত কষ্ট পায় বা পায়খানাটো ডাঠ হয় বা পায়খানাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম ভুগি আছে, নিশ্চয় আপোনালোকে এই এপ্টিমাষ্ট চিৰাপটো খোৱা ষ্টাৰ্ট কৰক আৰু খোৱাৰ লগে লগে আপোনালোকে ৰেজাল্ট পাই যাব। বন্ধুবান্ধীসকল, এপ্টিমাষ্ট চিৰাপটো অত্যন্ত ৰেজাল্ট ভাল হয়। যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে, এনেকুৱা প্ৰব্লেম ভুগি আছে, নিশ্চয় আপোনালোকে এই এপ্টিমাষ্ট চিৰাপটো খোৱা আৰম্ভ কৰক বা ষ্টাৰ্ট কৰক। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই চিৰাপটো আমি কেনেদৰে খাম বা খোৱাৰ নিয়ম কি। বন্ধুবান্ধীসকল, এই চিৰাপটো আপুনি 2 চামুচকৈ দিনে 2 বাৰ খোৱাৰ আগত খাব আৰু যদি কেতিয়াবা পাহৰি যায়, খোৱাৰ 1 ঘণ্টামান পিছত খাব। বিশেষকৈ খোৱাৰ আগত খালে বেছি কাম দিয়ে বা ৰেজাল্টটো ভাল দেখা যায়। বন্ধুবান্ধীসকল, 2 চামুচ অৰ্থাৎ 10 ml দিনত 2 বাৰ খোৱাৰ আগত। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই চিৰাপটোৰ কিবা ছাইড ইফেক্ট আছে নেকি। বন্ধুবান্ধীসকল, এই চিৰাপটোৰ এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়। তথাপি এই চিৰাপটো যদি আপুনি পৰিমাণতকৈ বেছি খায়, তেনেহ'লে আপোনাৰ টোপনিটো বেছি লাগিব পাৰে বা গাখন কঁপিব পাৰে বা আপোনাৰ ডিচেণ্ট্ৰি হ'ব পাৰে বা যদি খোৱাৰ লগে লগে আপোনাৰ গাটোত এলাৰ্জেটিক কিবা প্ৰব্লেম দেখাব, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব, বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই চিৰাপটো আমি কিমান দামত পাম। এই চিৰাপটো আচলতে 200 ml আহে, 200 ml আহিব, ধুনীয়া পেকেজিঙত আহে, এনেকুৱা প্লাষ্টিকৰ বটলত হয়, ধুনীয়া পেকেজিং হয়, প্লাষ্টিকৰ বটলত 200 ml 200 ml চিৰাপৰ দাম আহিব মাত্ৰ 149.05, অৰ্থাৎ আপুনি 150 টকাত আপুনি এই চিৰাপটো পাই যাব, 200 ml চিৰাপ। বন্ধুবান্ধীসকল, 150ত এই চিৰাপটো আপুনি অনলাইন অফলাইন দুয়োটা মাৰ্কেটে পাব, যাৰ যেনেকৈ সুবিধা আপোনালোকে ল'ব পাৰে। বন্ধুবান্ধীসকল, আজি আমি এপ্টিমাষ্ট চিৰাপৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ, ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে, নিশ্চয় আপোনালোকে কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই চিৰাপটো খাই যে উপকাৰ পাইছে, ভাল পাইছে, নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
বন্ধু বান্ধৱীসকল এইখিনি কৈ শেষ কৰাৰ আগত আপোনালোকে যিকোনো ধৰণৰ মেডিচিন বা ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব এইটো 9/2025 বনোৱা হৈছে আৰু 8/2027 লৈকে এই চিৰাপটো আপোনালোকে খাব পাৰিব বন্ধু বান্ধৱীসকল কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ নিজৰ ভুলতে হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় বা প্ৰব্লেম দেখা যায় সেই ক্ষেত্ৰত আপোনালোকে এক্সপায়াৰ ডেটটো ভালদৰে চাই তাৰপিছত আপোনালোকে খোৱা ষ্টাৰ্ট কৰিব বন্ধু বান্ধৱীসকল এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ